নতুন মানে এটা চিন্তা আচলতে প্ৰতিজন অসমীয়া শংকিত হওঁ আমি ভগৱান আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব বুলি কেতিয়াও শংকিত নহয় কিন্তু বিহু আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব বুলি আমি শংকিত আমাৰ নাৱলখন কৰবাৰ আমাৰ মাজৰ পৰা হেৰাই যাব বুলি আমি শংকিত আমাৰ গৰুহাল আমাৰ মাজৰ পৰা হেৰাই যাব বুলি শংকিত আমাৰ কেঁচা ঘৰ আমাৰ পৰা হেৰাই যাব বুলি শংকিত গতিকে ভগৱান যিদৰে নোহোৱা হৈ নাযায় পৃথিৱীৰ পৰা বিহু যদি আমি নোহোৱা হোৱা কৰি ৰাখিবলগীয়া হয় বিহু যদি চিৰদিন থাকিবলগীয়া হয় এনেকুৱা আমি যেনেকুৱাকৈ পূজা পাতোঁ আমি যেনেকুৱাকৈ ৰাস পাতোঁ বিহুও তেনেকুৱাকৈ উদযাপন হ'ব লাগিব এটা অনুষ্ঠান হিচাপে আৰু মাঘী মেলা 2024 এই চিন্তাটোক লৈ আমি অংকুৰিত কৰিছিলোঁ যাতে আমাৰ মাজৰ পৰা আমি কেতিয়াও শংকিত নহওঁ যে বিহু আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব এই শংকাটো যাতে অসমীয়াৰ মাজত নাথাকে এইটো আমাৰ সামাজিক দায়বদ্ধতা এইটো আমাৰ জাতীয় দায়বদ্ধতা আমি এতিয়া ফ্ৰেণ্ডছ ক্লাবে দায়িত্ব লৈছোঁ বা আমি দক্ষিণ কামৰূপৰ কিছুমান বিশেষ ব্যক্তিয়ে দায়িত্ব লৈছোঁ এই অনুষ্ঠানটোৰ ভৱিষ্যতে এনেকুৱা হ'ব আমাৰ সমষ্টিৰ যিজন অভিভাৱক বিধায়ক মহোদয় আজি হেমাংগ ঠাকুৰীয়া আছে তেখেত থাকিব বা অহাবাৰ তেখেত থাকিব বা কোনোবা বেলেগ থাকিব যোনেই নাথাকক তেখেতসকলে যাতে এই অনুষ্ঠানটো এটা জাতীয় দায়বদ্ধতা বুলি ৰাখি জাতীয় দায়বদ্ধতা বুলি ভাবি এনেকুৱা অনুষ্ঠানবিলাকৰ প্ৰাসংগিকতা বৰ্তাই ৰাখে আৰু এই অনুষ্ঠানবিলাক চলাই লৈ যায় এইটো আমি মনে প্ৰাণে বিচৰা এটা আমাৰ হেঁপাহ বা আমাৰ চিন্তা আমি পৰৱৰ্তী সময়ত 2026ত আমাৰ বৃহৎ পৰিকল্পনা আছে ৰাজীৱ ভৰালী ভাস্কৰ ডেকা আমাৰ সঞ্জীৱ দা সৰোজ দা গোটেইবিলাকে বা আমাৰ গোটেই ফ্ৰেণ্ডছ ক্লাবে এটা বৃহৎ পৰিকল্পনা কৰি ৰাখিছোঁ অহাবাৰ আপোনালোকে মাঘী মেলাত এক বিশেষ বাৰ্তা পাব আৰু গোটেই বিশ্বক চমকিত কৰিব পৰা এটা আমি বাৰ্তা লৈ আহিম মাঘী মেলা 2026ত আপোনালোকৰ মাজত এইবাৰ ব্যতিক্ৰম আছে যোৱাবাৰ আমাৰ আদৰ্শ গাঁও এখন আছিলে এইবাৰ সম্পূৰ্ণ মাঘী মেলাৰ বাকৰিখনে এখন গাঁৱলৈ পৰিৱৰ্তন কৰিছোঁ সোণালী অতীত তাৰপিছত সোণালী অতীত আছে আমাৰ ইয়াতে সোণালী অতীতৰ আমি হেৰাই যিবিলাক বস্তু আমি এৰি আহিছোঁ ক'ৰবাত এৰি আহিছোঁ কিছুমান নষ্টালজিক মুভমেণ্ট আমি এৰি আহিছোঁ সেই নষ্টালজিক মুভমেণ্টখিনি আকৌ এবাৰ জীয়াই চাবৰ কাৰণে ব্যৱস্থা কৰিছোঁ তাৰপিছত কাইলৈৰ পৰা এখন প্ৰদৰ্শনী হ'ব ইয়াত বৃহৎ বৃহৎ লাড়ু পিঠা এইবিলাক থাকিব আমাৰ স্থানীয় মহিলা গোটসকলক আত্মসহায়ক গোটক আমি বনাব দিছোঁ লাড়ু পিঠা বনাব দিছোঁ তেওঁলোকৰ এইবিলাকেৰে এখন প্ৰদৰ্শনী হ'ব আৰু অনুষ্ঠানত আছে আমাৰ দিহানাম প্ৰতিযোগিতা আছে আৰু প্ৰথমবাৰৰ কাৰণে দক্ষিণ কামৰূপ হয়তো অসমতো হ'ব পাৰে নাজানো কিন্তু আমাৰ দক্ষিণ কামৰূপ প্ৰথমবাৰৰ বাবে বেণ্ড পাৰ্টি প্ৰতিযোগিতা আছে বেণ্ড পাৰ্টিৰ সংগীত বাদন প্ৰতিযোগিতা আছে 5দিনীয়া কাৰ্যসূচী আজি 8 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ এই কাৰ্যসূচী থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত